নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি বানপানীৰ ক্ষতিপূৰণক লৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীৰ বাবে সুখবৰ। তো ৰেচন কাৰ্ড থকা প্ৰতিজন দুখীয়া মানুহৰ বাবে এখন ডাঙৰ সুখবৰ ইতিমধ্যে আহি পৰিছে। তো ইয়াতে কি কোৱা হৈছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছোঁ। তাৰপিছত কোৱা হৈছে চেনি ৩৮ টকা কিলোগ্ৰাম, মচুৰ দাইল ৬৯ টকা কিলোগ্ৰাম। ইয়াৰ লগতে কোৱা হৈছে নিমখ ১০ টকা কিলোগ্ৰাম। ২০২৫ চনৰ অক্টোবৰৰ পৰা ২.৫ কোটিৰো অধিক হিতাধিকাৰীয়ে লাভ কৰিব পাৰিব ৰেহাই মূল্যত এই খাদ্য সামগ্ৰীৰ সুবিধা। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে অহা অক্টোবৰ মাহৰ পৰা লাভ কৰিব চেনি, চাউল, মচুৰৰ দাইল আৰু নিমখ। চেনি লাভ কৰিব ৩৮ টকা কেজি, মচুৰ দাইল ৬৯ টকা কেজি আৰু নিমখ লাভ কৰিব ১০ টকা কেজিত। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে এই বানত যিসকলৰ ক্ষতি হৈছে আমি সকলোৰে ক্ষতিপূৰণৰ ব্যৱস্থা নিশ্চিতকৈ কৰিম। তো ইয়াতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী যোৱা বানপানীত যিসমূহ মানুহৰ ক্ষয়ক্ষতি হৈছে সেইসকল মানুহক বানপানীৰ ক্ষতিপূৰণ অতি শীঘ্ৰেই প্ৰদান কৰিব। তো আপোনালোকৰ যদি বানপানীত সা সম্পত্তিৰ ক্ষয়ক্ষতি হৈছে তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ক্ষতিপূৰণ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো